গুড মৰ্ণিং মোৰ মৰমৰ আৰু শ্ৰদ্ধা বন্ধু বান্ধৱীসকল, আপোনালোকৰ দিনটো শুভ হওক। নিশ্চয় আপোনালোক কুশলে মংগলে আছে, তাকে কামনা কৰিলোঁ। আজি দুদিনমানৰ পৰা মোৰ গা মন একেবাৰে বেয়া, তথাপিতো নিজৰ কৰ্তব্যখিনি কৰি গৈছোঁ। এয়া ৰাতিপুৱা ফুলনি বাৰীত মোৰ আগফালৰ ফুলনিখনত মনটো ভাল লাগক বুলিয়ে ফুলখিনিকে চাই ৰৈছোঁ। জীৱনৰ প্ৰতিটো মুহূৰ্ত মূল্যৱান আৰু বহুত সুন্দৰ। প্ৰাকৃতিকভাৱে কিছুমান ঠাই নিজে নিজে সুন্দৰ আৰু আমি কিছুমান ঠাই নিজে সজাই লওঁ, তাকো সামৰ্থ্য আৰু সুবিধা অনুযায়ী। ফুলবোৰ ফুলি থকালৈকে সৌন্দৰ্য বঢ়ায়। মই কেতিয়াবা ফুল আৰু মানুহৰ ৰিজাই চাওঁ। মানুহৰ জীৱনটো এজোপা ফুলৰ দৰেই। যেতিয়ালৈকে স্বাস্থ্য ভালে থাকিব, যেতিয়ালৈকে হাতত ধন টকা পইচা গাড়ী মটৰ থাকিব, তেতিয়ালৈকে সকলোখিনি ঠিকেই থাকে। আৰু যেতিয়া এইবোৰ একো নোহোৱা হ'ব, তেতিয়া কোনো আদৰ আকৰ্ষণ একোৱেই নাথাকিব। যিদৰে ফুল গছজোপা ফুল সৰি যোৱাৰ পিছত আৰু কলম দিয়াৰ পিছত উকা হৈ যায়, মানুহৰ জীৱনটো এটা সময়ত তেনেকুৱা উকাই হৈ যায়। কিন্তু এই ফুলৰো বিশ্বাস আছে, ই এদিন ফুলিব, আকৌ পুনৰ সৌন্দৰ্য বিলাব। কিন্তু মানুহৰ বিশ্বাস নাই। জীৱনে শিকাইছে ইয়াকে। কিছুমান মানুহে এনেকুৱা অন্তৰত আঘাত দিয়া কথা কয়, তাক যে পুনৰ আকৌ বিশ্বাসত ল'ব পাৰিম, সেইটো কোনো প্ৰকাৰে হ'ব নোৱাৰে। জীৱনটোত এনেকুৱা এটা অনুভৱ হৈছে, জন্ম হওঁতেও অকলশৰীয়া, মৃত্যু হওঁতেও অকলশৰীয়া, দুখৰ জীৱনটোও অকলশৰীয়া, মুঠতে মানুহ অকলশৰীয়াই।